উজ্জ্বল ভূঞাৰ জাষ্টিছৰ এটা হেৰি আছে সেইটো উত্তৰ নিদিলে মই সুধিলোঁ তেখেতক আৰু অকল ইকনমিক এংগলটো কিয় চাইছে তেখেততো ৰাজনৈতিক মাৰ্ডাৰ সিদিনা আপোনালোকে বিহাৰৰ কথাখিনি চাব বিহাৰৰ এজন চিটিং এমপিয়ে MLA নে এমপিয়ে তেওঁৰ প্ৰতিদ্বন্দ্বীজনক হত্যা কৰিছে গতিকে ৰাজনৈতিক এংগল তেওঁৰ ভাৱদাসৰ বাবেও হ'ব পাৰে সেইটোও সুধিলোঁ এইবিলাকতো উত্তৰ নিদিলে আৰু বহুত উত্তৰ নিদিলে তেখেতে সেই গতিকে আপুনি যিটো কৈছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিলে এইটো সত্য বাতৰি নহ'ব অলপ সত্যনিষ্ঠভাৱে ক'বলৈ গ'লে বহুত কথাই নক'লে সেই গতিকে আৰু সোধক জমিনৰ ওপৰত আৰু কম আপোনাক CMে মই এটা শব্দ ক'লোঁ আপোনাক চাবচোন কিয় উৎপাত কৰিছে বুলি ক'লোঁ হা এটা যেতিয়া আমি এডজৰ্ণমেণ্ট মোশ্যন হ'ল এডজৰ্ণমেণ্ট মোশ্যনটোৰ এটা আল্টিমেটামলৈ লৈ যাব লাগে ৰিপ্লাই দিয়াৰ পিছত সেইটোত ছেটিছফাইড হয় নহয় এটা মন্তব্য মোৰ ফালৰ পৰা থাকিব লাগিছে সেইটো কোৱাৰ আগতে CMে জাপকৈ উঠি পেলাই যেনেকৈ অখিল গগৈ কৈ থাকে কি আছে চিটটো স্প্ৰিং লগা নিচিনা CMক পটককৈ উঠি তিৱাৰী কমিশ্যনখন দি দিলে কিন্তু তাৰ আগত অধ্যক্ষই জাপ ক'ব লাগিব এনাউন্স কৰিব লাগিব নাও আইটেম নম্বৰ 1 আইটেম নম্বৰ 2 আইটেম নম্বৰ 3 সেইখিনিও কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নক'লে আৰু সেই তাৰ পৰৱৰ্তী সময়ত তিৱাৰী কমিশ্যন দিয়াৰ সময়ত মই অৱশ্যে উপস্থিত নাছিলোঁ যদি সেইটোৱে হৈছে তেতিয়াহ'লে সেইটো ভুলকৈ হৈছে আৰু লোকসভা বিধানসভা আপোনালোকে নজিৰ চাব ছেকেণ্ড টাইম এনেকৈ ৰিপৰ্ট দাখিল কৰাৰ কোনো নজিৰ নাই আৰু অন্য ক্ষেত্ৰতো কওঁ মেহতা কমিশ্যনৰ ক্ষেত্ৰতো মেহতা কমিশ্যনটো এটা প্ৰাইভেট আছিলে সেই গতিকে যদি প্ৰাইভেটবিলাকো সদনত লে হ'ব হয় মই স্পীকাৰ মহোদয়ক এই ঘটনা গম পাই মুখ্যমন্ত্ৰীৰ মুখৰ কথাখিনি গম পাই লিখিতভাৱে কৈছিলোঁ মিকিৰ বামুণী গ্ৰাণ্টত থলুৱা কাৰ্বি চলুৱা চাহ জনজাতি থলুৱা অসমীয়া বুলি কয় যিটো মূলসুঁতি তেখেতসকলৰ খেতি কৰি থকা মাটি উচ্ছেদ কৰি আৰু এনিমেল কৰিডৰৰো মাটি উচ্ছেদ কৰি আদানীৰ ঘনিষ্ঠ আজুৰ পাৱাৰক এই বিজেপি চৰকাৰৰ সময়ত ৰায়তী খতিয়ানৰ যিটো নিয়ম আছে অসমৰ ভূমি পদ্ধতিত 1917 চনৰ পৰা যি আমাৰ এখন লেণ্ড পলিচিটো আছে নাঙল যাৰ মাটি তাৰ অৰ্থাৎ যিসকলে খেতি কৰি থাকে তেওঁলোকে প্ৰথম অগ্ৰাধিকাৰ পাব পাৰে সেইখিনি বাতিল কৰি জমিদাৰৰ পৰা মাটি কাঢ়ি লোৱা হৈছিল আকৌ জমিদাৰক দিয়া হ'ল আৰু সেই জমিদাৰৰ পৰা চৰকাৰে টকা পইচা দি পেলাই আজুৰক দিলে মই সেই দিল্লীৰ এজন প্ৰফেচৰ আৰু অন্যান্যসকলে দিল্লী ষ্টাডি গ্ৰুপে এটা এনকুৱাৰী কৰি গৈছিলে মই সেই প্ৰতিবেদন দাখিল কৰিব লাগে বুলি কৈছিলোঁ সেইটোও নকৰিলে আৰু তিৱাৰী কমিশ্যনৰ ৰিপৰ্টটো ইতিমধ্যে উপলব্ধ হৈ আছে RTI কৰি বহুতে পাইছে দিল্লীত এটা অৰ্গেনাইজেশ্যনে সেইটো ৰাখিছিলে এই গোটেইবিলাকত কিন্তু ঘটনা এটা দেখা যায় যে তাতো সকলোখিনিকে লোৱা হোৱা নাই বিশেষকৈ যাক বিজেপিৰ মুখা বুলি কোৱা হয় অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া তেখেতে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কি কথা কৈছিল অসমত উত্তেজনামূলক কথা কৈছিল নেকি সেই কথাবিলাক তাত উল্লেখে নাই সেই গতিকে বোধ কৰোঁ আগৰ চৰকাৰসমূহে ভাবিলে যে এইবিলাক সম্পূৰ্ণ যিমানখিনি আহিব লাগে অহা নাই সেই গতিকে কিজানি খুব বেছিকৈ ইয়াৰ ওপৰত লোৱা নাছিলে কিন্তু মুখ্যমন্ত্ৰীৰ বিশেষ এজেণ্ডা থাকে তেখেতে নিজৰ এজেণ্ডা পূৰাবলৈ নিয়ম ভাঙিও কিছুমান কাম কৰি আছে যিটো